শিপিয়াৰ চকত আছোঁ গাইজ। ইয়াতে এজন মানুহৰ মানৱতা টেষ্ট কৰিম। তেওঁ শাক লৈ আহিছে কিজানি, শাক মোক দিয়া নে নিদিয়ে ঠিক এতিয়া চাওঁ। ভিডিঅ'টো সম্পূৰ্ণলৈ চাব। অ' দাদা, কলমৌ শাক আপোনাৰ নেকি? কিমানকৈ ন এইবিলাক? 10 টকা কৰি। ক'ৰ পৰা আনিছেনো এইবিলাক? ধানতলিৰ পৰা নিজে বিচাৰি আনিছে? আচ্ছা, লেতেৰা জেগা নহয় নে? ভাল জেগাৰে হয়। আচ্ছা, এতিয়া কথা এটা হ'ল নহয়, মোৰ তাত পইচা নাই, দিবনে এক মুঠা এনে? চাওকচোন। নাই নাই, মোৰ আচলতে মোৰ তাত পইচা নাই। নাই এইবিলাক বস্তু নাপায় য'তে ত'তে, সেইকাৰণে দেখি কিনে তাৰমানে গাড়ীখন ৰাখি আহিলোঁ। লৈয়ে যাম, 2 পইচা নহয় 4 মুঠা দিলেও ল'ম, কিন্তু মোৰ তাত পইচা নাই। দাদাই চাওক দিব পাৰে নেকি, 10 টকা এটাহে। বহনি হোৱা নাই। পাৰা যদি চাওক, 10 টকাহে আৰু। মোৰ তাত নাই কিন্তু পইচা, আচলতে নাই দাদা, মোৰ তাত পইচা নাই আচলতে। মই এই ঘৰৰ বস্তু দেখা পাই পেলাই আহিলোঁ তাৰমানে। এইবিলাক বস্তু নাপায় য'তে ত'তে। চাওক পাৰে নেকি, 10 টকা এটাহে। একো নহয়, 10 টকা এটা দেওঁতে আপোনাৰ লৈ যাব নে? নিজেতো ছিঙি আনা বুলি কৈছে। কষ্টটো আছে ময়ো জানো। এতিয়া কেতিয়াবা এইফালে আহিলে দি যাম দে, পাওঁ বাছত যদি লগ পাওঁ। বহনীয়া হোৱা নাই, 5 টকা এটা আছে দিব। খুচুৰা পইচা 5 টকা এটা আছে লগত, দিবনে? কি কয় চাওক। বহনি হোৱা নাই, বহনি কৰিমচোন মই, 5 টকা দিম বুলি ক'লে দেখোন। দিয়ে যদি চাওক, এইবিলাক বস্তু নাপায় তাৰমানে য'তে ত'তে, সেইকাৰণে দেখি কিনে আহিলোঁ আৰু। পইচা থাকিলে আকৌ ইমান কৈ থাকোঁ নেকি 10 টকাৰ কাৰণে? দিছা? অসুবিধা আছে কিবা? মনত দুখ লাগছে কিজানি আপোনাৰ। হয় দে, মনটো অশান্তি লাগছে নে? এফালে দিব ইচ্ছা কৰা নাই আৰু। হা, বোলে ক'ৰ পৰা বা এই ল'ৰাজন আগতে পইচা নাই বুলি কয়, তাৰ পৰা 5 টকা দিম বুলি কয়। এতিয়া কেইমুঠা আছেনো? 2, 3, 4, 5, 6, 7, 8 মুঠা। এইখিনিয়ে আনিছে অকলে। এই 80 টকাতে সন্তুষ্ট আজি। যদি এইখিনি বেচা নাযায়, এতিয়া 5 টকাত মোক দিলে দেখোন 5 টকা কমি গ'ল তাৰ পৰাই। গৰুবিলাক লাগি এনেকৈ বেচবি? এতিয়া মোক 5 টকাতে মানে এক মুঠাই দিছে আপুনি? মানুহজন ভাল আছে, এনে মন ভাল, কিন্তু প্ৰথমতে দিব খোজা নাছিল, পিছত দিব খুজিছে। মোৰ তাত পইচা আছে, মই আপোনাক এনেই সুধি আছোঁ এইবিলাক। দিয়ে নে নিদিয়ে চাইছোঁ আৰু। আগতে নিদিওঁ বুলি ক'লে দেখোন, কেতিয়াবা বিপদত মানুহ বিচাৰি আহিলে নিদেই নেকি আপুনি? নে দিব লাগে? কিছুমান মানুহৰ হাতত পইচা নাথাকিব পাৰে, হয়নে নহয়? এতিয়া কিমান দিব লাগিব আপোনাক মুঠা? 10 টকা? হা, যদি মই ইয়াতকৈ বেছিকৈ দিওঁ অলপমান? চাহ খাই যদি মই নিজে খুৱাওঁ, বলক খাব নেকি চাহ? ইয়াতে আছে হোটেল ক'ৰবাত। চাহ অৰ্ডাৰ দিব যাব লাগিব, হয়নে? বাৰু চাহটো আপুনি খাই ল'ব, ইয়াৰ পৰা মোক 2 মুঠা বান্ধি দিয়ক। খাব লাগে 2 মুঠা দি দিয়ক। এইটো আকৌ মই ঘৰতো লৈ নাযাওঁ। এইটো আকৌ এনেকুৱা মানুহ আছে য'ত নাপায় কিনিবলৈ, মই সিহঁতক আকৌ দি যাম, বুজিছা? আপোনাৰ পৰা লৈ পেলাই মই ঘৰত নিনিওঁ, কিন্তু এইটো বেলেগ এজনক দি যাম আকৌ। আপোনাৰো ভাল হওক, তেওঁৰো ভাল হওক, হয়নে নহয়? তো কেতিয়াবা পইচা পাতি নহ'লে এনেকৈ মানুহক 2 এটা সহায় কৰিব চাব লাগে। অকল পইচাটোৰ কথা ভাবি থাকিলে নহয় পৃথিৱীত।
50 টকা হ'ব নে নাই? 50 টকা হ'ব নে নাই দিবৰ কাৰণে? ইয়াৰ পৰা 50 টকা আপুনি ৰাখক দুই মুঠাৰ বিনিময়ত, আৰু 30 টকা চাহ খাই যাব আপুনি, বুজিছা? চাহ খাম বুলি ক'লে নহয়, 30 টকা চাহ খাই যাব, 50 টকা ৰাখি দিয়ক। ত্ৰিশ টকাটো চাহ খাই যাব, বেলেগ বস্তু নাখাব আকৌ, অকল চাহকে খাব হা, গছা চছা দি কিনে। দিয়ক এইটো, এইটো কিহত নিম এতিয়া মই এনেকে? পলিথিন নাই, এতিয়া বাইকত নিয়াটো শাস্তি হ'ব। এইটো কি পলিথিন নো? ইয়াত কোনোবা এনেকুৱা মানুহ আছে য'ত কিনি খাব নোৱাৰে এইবিলাক? আছে নেকি কোনোবা খুজনীয়া মানুহ ইয়াত ওচৰত দি দিব পৰা? এইটো আকৌ এনেকুৱা ধৰক দুখীয়া মানুহক দি যাম মই, কোনোবা খাব নোৱাৰা। এইটো মোক নালাগে বাৰু, মই দাদাৰ মনটো চেক কৰি চাইছোঁ দিয়ে নে নিদিয়ে। একো নাই, এনেকৈ কেতিয়াবা মানুহ চানুহ আহিলে পইচা পাতি নাই বুলি ক'লে 2-5 টকাৰ কাৰণে বাৰ্গেনিং কৰি থাকিব নালাগে, হয়নে নহয়? দিব লাগে। এতিয়া এইটো আকৌ মই বেলেগ এজনকে দি যাম, মই ঘৰত লৈ নাযাওঁ বাৰু। ঠিক আছে, আহোঁ। এই দুটা অলপ পকা আছে হা, এইকেইটা আপুনি লৈ যা, ঘৰত খাব হা। দাদা খাব নেকি? আচ্ছা, হয় নেকি? বাবাই